जय श्रीमन्नारायण, जय श्री कृष्ण, जय श्री राम। नवमी तिथि मधुमास पुनीता, शुक्ल पक्ष अभिजित हरिप्रीता। আজি আমি জানিম ভগৱান ৰাম এই পৃথিৱীলৈ নৱমী তাৰিখতে কিয় আহিলে, অষ্টমীত কিয় নাহিলে, দশমীত কিয় নাহিলে, কেৱল নৱমীতেই কিয় আহিলে আপোনালোকে জানেনে? কাৰণ ৯ সংখ্যাটোৱে হৈছে সকলোতকৈ ডাঙৰ সংখ্যাৰ ভিতৰত, আৰু ভগৱানৰ সকলো অৱতাৰৰ ভিতৰত সকলোতকৈ মৰ্যাদা সংস্কাৰ থকা অৱতাৰটোৱে হৈছে ভগৱান ৰামৰ। যেনেকৈ আপুনি নেওতাখনৰ ৯ শাৰীটো ৯ এগুণ ৯, ৯ দুগুণ 18, ৯ তিনিগুণ 27, ৯ চাৰিগুণ 36 আপুনি যদি পঢ়ে তেতিয়া তাতো ৯ ওলায়। ৯ এগুণ 9, 9 দুগুণ 18, 18 1 আৰু 8 9, 9 তিনিগুণ 27, 2 আৰু 7 9, 9 চাৰিগুণ 36, 3 আৰু 6 9 ওলায়। অৰ্থাৎ 10লৈকে আপোনাৰ 9 ওলাব। ঠিক সেই 9 শাৰীটো যেতিয়া পঢ়িলে তাত কেৱল আমি 9 পাওঁ, সেই 9ৰ কেতিয়াও খণ্ডিত নহয়। ঠিক সেইদৰে ভগৱান শ্ৰীৰামে 11,500 বছৰ এই পৃথিৱীত, এই ভাৰতভূমিত ৰাজত্ব কৰিছিলে। 11,500 বছৰ তেওঁ ৰাজত্ব কৰোঁতেও তেওঁ সংস্কাৰ, তেওঁ মৰ্যাদাত কেতিয়াও খণ্ডিত হোৱা নাছিলে। সেয়েহে ভগৱান ৰামে নৱমী তিথিত আহিবলৈ বিচাৰ কৰিলে, নৱমী তিথিত আহিছিলে। আৰু মধুমাস বুলি কৈছে, মধুমাহ অৰ্থাৎ কোনটো সময়ক মধুমাহ বুলি কয়? চ'ত মাহটোক মধুমাহ বুলি কয়। আৰু কৈছে মধ্য দিৱস শীত না ঘামা, মধ্য দিৱস মানে মধ্যবেলা দিনৰ 12টা বজাত। আৰু দিনৰ 12টা বজাত কেতিয়া বাজে? 12টা কেতিয়া বাজে বাৰু? যেতিয়া 3ডাল কাঁটা ওপৰমুখী হৈ যায়, ঊৰ্ধ্বপুণ্ড ফালে হৈ যায়, অৰ্থাৎ ছেকেণ্ড, মিনিট আৰু ঘণ্টাৰ কাঁটাকেইডাল যেতিয়া ওপৰমুখী হৈ যায় তেতিয়া ভগৱানৰ জন্ম হয়। আৰু চাবচোন আপোনালোকে ট্ৰেইনতো যেতিয়া দিনৰ 12টা বাজে আৰু 12টা বজাৰ সময়ত সংখ্যাবিলাক সকলোবিলাক শূন্য শূন্য হৈ যায়। শূন্য শূন্য কিয় হয়? সময়ৰ গতি যেতিয়া ৰখি যায় তেতিয়া ভগৱানৰ সৃষ্টি হয়, প্ৰকট হয়, জন্ম হয়। আপোনালোকে জানিলে ভগৱান ৰাম নৱমী তিথিত অহাৰ কাৰণটো। আৰু কৈছে ইয়াত মে অৰ মোৰ তোৰ তে মায়া। মে মানে হৈছে অহংকাৰ, মোৰ মানে হৈছে মোহ আৰু মায়াৰ কথা কৈছে। যেতিয়া আমি অহংকাৰ ত্যাগ কৰিম, মোহ ত্যাগ কৰিম আৰু সংসাৰৰ মায়াৰ পৰা আঁতৰি মায়াপতি ভগৱানৰ মুখৰ ফালে আমি আগুৱাই যাম, তেতিয়া কৈছে আমাৰ হৃদয়তে ভগৱান প্ৰকট হৈ যাব। যেনেদৰে কৌশল্যা মাৰ সন্মুখত ভগৱান প্ৰকট হৈছিলে, সেইদৰে আমাৰ সন্মুখতো ভগৱানৰ প্ৰকট হৈ যাব। আমি সেয়েহে সংসাৰৰ পৰা মোহ মায়া এইবিলাক ত্যাগ কৰি ভগৱানৰ মুখী হ'বলৈ গৈছে, ভগৱানক পাবলৈ হ'লে।